আজি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা অহা বিষয়ববীয়াৰ লগতে আমাৰ কনজুমাৰ আগত আমাৰ ইয়াত দুটামান কথা আমি দেখিছোঁ। স্মাৰ্ট মিটাৰ দিছে সঁচা কথা, স্মাৰ্ট মিটাৰত গোটেই ডিটেইলবিলাক ভালকৈ আমি পাব্লিকে বুজি নোপোৱা হৈ আছে। সেইবিলাক সজাগতা মিটিং এটা দিব লাগে, এক নম্বৰ কথা। দ্বিতীয় কথা কি, আমাৰ স্মাৰ্ট মিটাৰ বিলবিলাক অধিককৈ আহিছে, নালাগে সেইটো এটা মেইন কথা। আৰু দ্বিতীয় কথা, স্মাৰ্ট মিটাৰটো আমাক উঠাই দিব লাগিব। আৰু স্মাৰ্ট মিটাৰটো উঠোৱাৰ পিছত আমাৰ যিসকলৰ মিটাৰ বক্স আছিলে সেইসকলক আমাক পুনৰ সংস্থাপন কৰি দিব লাগে। আৰু এতিয়া যিসকলৰ স্মাৰ্ট মিটাৰ আছে তেওঁলোকক অধিক বিল মানে বিভাগীয় ফালৰ পৰা অভাৰ আহি আছে। সেইটো আপোনালোকে চিন্তা কৰি চাব। সেই কথাটো মই এইকাৰণেই কৈছোঁ যে তেওঁলোকে চালে গৈ 1 ইউনিটত কিমান হয় আমাৰ মানুহে নাজানে। 1 ইউনিটত কিমান বিল হ'ব লাগে, ফেক্স বিল কিমান হ'ব লাগে, এই কথাবিলাক আমাৰ মানুহে নাজানে। আগৰ মিটাৰবিলাকতো আমাৰ এনেকৈ গণ্ডগোল হয়। মই এবাৰ নিজে ভুক্তভোগীৰ কাৰণে মই ক'বলৈ পাইছোঁ। আমাৰ এইবিলাক মিটাৰতো এইবিলাক হয়, কাৰোবাৰ 2 টকা আহে, কাৰোবাৰ 17 টকা আহে, কাৰোবাৰ 120 টকা আহে, কাৰোবাৰ 300 টকা আহিব, কাৰোবাৰ 500 টকা আহিব, কাৰোবাৰ 1000 টকা আহে। গতিকে এইবিলাক আগৰতো গণ্ডগোল আছে আৰু এতিয়াও গণ্ডগোল আছে। এই কথাটো একদম স্পষ্ট প্ৰমাণ হোৱাকৈ চাওঁ বুলি আমি দেখাই দিব পৰা ব্যৱস্থা আছে। গতিকে এইখিনি সংশোধন কৰিলে আমাক স্মাৰ্ট মিটাৰ নালাগে আৰু আমাক জেনেৰেল মিটাৰ লাগে। জেনেৰেল মিটাৰ দিয়াৰ পিছতো আমাৰ যাতে এই ব্যৱস্থাটোত গণ্ডগোল নহয়, বিভাগীয় কৰ্তৃপক্ষসকলে ভালকৈ চকুদি চালে আমি ভাল পাওঁ। আচলতে মধ্যভোগী নহয়, মধ্যবিত্তীয় যিসকল লোক আছে এই সকলো জীয়াতো ভুগিবলগীয়া হৈছে। গতিকে আমি আজি এই কাকপথাৰৰ বৃহত্তৰ সচেতন নাগৰিক সমাজে একত্ৰিত হৈ আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক এটা দাবী জনাব বিচাৰিছোঁ। যেনেকৈ দিল্লীৰ নিচিনা এখন ৰাজ্যত 200 ইউনিটকৈ বিদ্যুৎ ফ্ৰী দিব পাৰে, অসম চৰকাৰে কিয় 200 নহয় 100 ইউনিট বিদ্যুৎ বিল আমাক ফ্ৰী কৰি দিয়ক। তাৰপিছত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাওক, আমাৰ তাত আপত্তি নাই। কিন্তু আমি আজি এই স্থলীৰ পৰা, এই কাকপথাৰ এই থানা চাৰিআলিৰ পৰা আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে জনাব বিচাৰিছোঁ যে আমি কোনো কাৰণতে স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ যিটো মাচুল বৃদ্ধি আৰু লগতে বিদ্যুতৰ যিটো যোগান নিয়মীয়াকৰণ, এই নিয়মীয়াকৰণ হ'বই লাগিব। আৰু তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ কাকপথাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এখন আবেদন পত্ৰ প্ৰস্তুত কৰিছে। আৰু এই আবেদন পত্ৰখন অসম চৰকাৰৰ শক্তিমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই আবেদন দাখিল কৰিছোঁ যে আমাক স্মাৰ্ট মিটাৰ নালাগে আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে আৰু যোগান নিয়মীয়া কৰিব লাগে। আমাৰ অসমৰ সাম্প্ৰতিক সময়ত এটা বৰ ডাঙৰ সমস্যাই গঢ় লৈ উঠিছে। এই সমস্যাটো হৈছে বিদ্যুৎ মাচুল বৃদ্ধি, স্মাৰ্ট মিটাৰৰ প্ৰসংগ। আৰু এই প্ৰসংগই অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তোলপাৰ লগাইছে। ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আৰু স্মাৰ্ট মিটাৰৰ প্ৰসংগত। গতিকে আমি সমগ্ৰ অসমৰ লগতে আজি কাকপথাৰবাসী ৰাইজেও বৃহত্তৰ কাকপথাৰ সচেতন নাগৰিক সমাজে একত্ৰিত হৈ আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক আমি জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যিটো হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, সৰ্বসাধাৰণ ৰাইজৰ মূৰত এটা ৰাম টাঙোন মাৰিছে যে কোনো কাৰণতে আমি এইটো গ্ৰহণ নকৰোঁ। স্মাৰ্ট মিটাৰ তেওঁলোকে উঠাই নিবই লাগিব। আৰু বিদ্যুৎ মাচুল যিটো অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি হৈছে, এই বিদ্যুৎ মাচুল তেওঁলোকে হ্ৰাস কৰিবই লাগিব। আৰু লগতে আমাৰ বিদ্যুৎ যিটো যোগান, এই যোগান আমি নিয়মীয়া কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্যথা কিন্তু ইয়াতকৈ আৰু ভয়াৱহ আমি ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে বৃহত্তৰ কাকপথাৰ সচেতন নাগৰিক সমাজে আমি এখন আবেদন পত্ৰ প্ৰস্তুত কৰিছোঁ। এই আবেদনখন সৰ্বসাধাৰণ ৰাইজে, প্ৰতিগৰাকী বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ৰাইজে এই আবেদন পত্ৰ অসম চৰকাৰৰ শক্তিমন্ত্ৰীলৈ DC উপায়ুক্ত মহোদয়ৰ যোগেদি প্ৰেৰণ কৰিব বিচাৰিছে। আৰু তাত এই দাবী জনাইছে যে আটাইতকৈ যিটো আমাৰ সমস্যা, বিদ্যুৎ বিভাগৰ সমস্যা, এই সমস্যাসমূহ অতি শীঘ্ৰে তেওঁলোকে সমস্যা সমাধান কৰিব লাগে। আৰু লগতে আমি আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ আৰু আমাৰ ৰাজ্যখনৰ পৰা যে দিল্লীৰ নিচিনা এখন ৰাজ্যত যদি 200 ইউনিট বিদ্যুৎ ইউনিট তেওঁলোকে ফ্ৰী কৰি দিব পাৰে, আমি কমচে কম আমাৰ অসম চৰকাৰে 100 ইউনিট বিদ্যুৎ বিল ফ্ৰী কৰি দিয়ক। তাৰপিছত তেওঁলোকে ডিজিটেল মিটাৰ বহাই, স্মাৰ্ট মিটাৰ বহাই, আমাৰ তাত কোনো ধৰণৰ আপত্তি নাথাকিব। গতিকে তেনেধৰণৰ এটা আমি কাৰ্য কৰিবৰ কাৰণে বা তেনেকুৱা এটা সিদ্ধান্ত ল'বৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু আজিৰ এই প্ৰতিবাদৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ যে অহা 15 ছেপ্টেম্বৰৰ ভিতৰত যদি
বিদ্যুৎ বিভাগে এই যিবোৰ স্মাৰ্ট মিটাৰ আছে এই স্মাৰ্ট মিটাৰ কৰ্তন নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলি আমি এটা প্ৰবল প্ৰতিবাদৰ চৰকাৰখন যে সন্মুখীন হ'ব লাগিব সি নিশ্চিত। স্লোগান দি দিয়া। লগাই দিব আজি কাকপথাৰ দুৰ্গা মন্দিৰত আপোনালোকে দেখা পাইছে স্মাৰ্ট মিটাৰ কৰ্তন বিদ্যুৎ মাচুলৰ হ্ৰাসকৰণৰ উদ্দেশ্যে আজি বৃহৎ প্ৰতিবাদী সভা হৈ গ'ল। ইয়াত হাজাৰো অধিক মানুহ ইয়াত গোট খালে আপোনালোকে দেখিছে। আগৰ দিনটো আমি চৰকাৰ এইটো কথা আপোনালোকক সংবাদ মাধ্যমক জনাব বিচাৰিছোঁ যে আজি প্ৰস্তাৱো প্ৰেৰণ আমি লৈছোঁ। আমি 15 দিনৰ সময়সীমা দিছোঁ। 15 দিনত যদি তেওঁলোকে আমাৰ স্মাৰ্ট মিটাৰ কৰ্তন নকৰে ইয়াতকৈ জংগী আন্দোলন হ'ব। আমাৰ দাবী স্মাৰ্ট মিটাৰ কৰ্তন কৰিব লাগিব, লগতে আমাৰ বিদ্যুৎ মাচুল হ্ৰাস কৰিব। আৰু এটা আমি প্ৰস্তাৱ লৈছোঁ আজি এই সভাত ল'লোঁ। আমি বিদ্যুৎ মাচুল বিনামূল্য হ্ৰাস কৰক, নহ'লে 100 ইউনিট আমাক ফ্ৰী দিয়াৰ আমি 1 মাহত 100 ইউনিট ফ্ৰী দিয়াৰ এটা প্ৰস্তাৱ লোৱা হৈছে। সেইখিনি যদি আমাক ৰূপায়ণ নকৰে চৰকাৰ অসম চৰকাৰে আমি আগন্তুক দিনত 15 দিন 20 দিনৰ ভিতৰত আকৌ এটা এই বৃহৎ আন্দোলন কাৰ্যসূচী হাতত ল'ম। ধন্যবাদ।